ভোজপুৰী পৰিষদ কেন্দ্ৰীয় সমিতি আৰু সদৌ অসম ভোজপুৰী পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সন্থাৰ সহযোগত 15 দিনীয়া বিহু কৰ্মশালা আয়োজন কৰা হৈছে। সেই কৰ্মশালাখনিত যেহেতু ভোজপুৰীয়ে হওক বা নেপালীয়ে হওক বিভিন্ন জনজাতিয়ে ইয়াত প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে আৰু মই সুখী যে এই তেখেতসকলক মই এই বিহু নাচ তেখেতসকলক মই আমাৰ অসমীয়াৰ যিটো জাতীয় উৎসৱ বিহুটো তেওঁলোকক যে দিব পাৰিম সেইটোৱে বহুত ভাল লাগিছে। আৰু যোৱা বছৰ তাৰ আগৰ বছৰো মই আহিছোঁ আৰু তেওঁলোকে খুব আঁকোৱালি লৈছিলে আৰু সুন্দৰভাৱে তেওঁলোকে শিকিছিলে আৰু এইবাৰো ভাবিছোঁ আৰু যাতে ধুনীয়াকৈ শিকে, সুন্দৰকৈ শিকে, আমাৰ বিহু নাচটো যাতে তেওঁলোকে অনুকৰণ কৰে ধুনীয়াকৈ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এইটোৱে যে নহয় আমাৰ অসমীয়াই যে অকল বিহুটো শিকিব সেইটো নহয়, ইয়াত বিভিন্ন জনজাতি আমাৰ অসমত আছে, বিভিন্ন আছে, সকলো ইয়াত বিহুটো শিকিব পাৰে, সকলো অধিকাৰ আছে। আজি আমি তেওঁলোকৰ বিহু বা তেওঁলোকে আমাৰ বিহুটো শিকে, আমি তেওঁলোকৰ নাচটো শিকিব পাৰোঁ বা চিম্ফো জনজাতি তেওঁলোকৰ নাচটো আমি শিকিব পাৰোঁ বা নেপালী নাচটো আমি শিকিব পাৰোঁ, সেইটো আমাৰ কাৰণে গৌৰৱ। আৰু তেখেতসকলৰ কাৰণে এইটো কাৰণে গৌৰৱ তেওঁলোকে অসমত থাকি আমাৰ বিহুটোক আঁকোৱালি ল'ব যে পাৰিছে, সেইটোৱে তেওঁলোকৰ ওপৰত ধন্যবাদ। সদৌ অসম ভোজপুৰী পৰিষদ কেন্দ্ৰীয় সমিতি আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সদনত 15 দিনীয়া আমি বিহু নাচ কৰ্মশালা ইয়াত আয়োজন কৰিছোঁ। এইটো আমি যোৱা বছৰো কৰিছিলোঁ। তেতিয়া আমাৰ 300 ছোৱালীবিলাকে ইয়াতে বিহু নাচ শিকিছিলে আৰু 10টা ল'ৰা ঢুলীয়া আহিছিলে, তেওঁলোকে ঢোল বাদক শিকিছিলে। যোৱাবাৰো আমাৰ বন্তি বাইদেউ খুব ধুনীয়াকৈ শিকালে আৰু এইবাৰো আমি বিনামূলীয়া 15 দিনীয়া বিহু নাচ কৰ্মশালা আমি আয়োজন কৰিছোঁ। এই 15 দিনীয়া বিহু আজিৰ পৰা আৰম্ভ হৈ আমি 29 তাৰিখে বিহু নাচ কৰ্মশালাটো শেষ কৰিম, কিন্তু আমাৰ যিটো সামৰণি অনুষ্ঠান হ'ব এইটো আমি 6 এপ্ৰিলত কৰিম। যিহেতু আমি 6 এপ্ৰিল আমাৰ সদৌ অসম ভোজপুৰী পৰিষদ কেন্দ্ৰীয় সমিতিৰ স্থাপনা দিৱস, এই স্থাপনা দিৱস সংগতি ৰাখি আমি 6 এপ্ৰিলত ইয়াৰ সামৰণি অনুষ্ঠানটো আমি পাতিম, হয়তো ইণ্ডিয়া ক্লাবত পাতিম। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ যে অসমত বসবাস কৰা বিভিন্ন ভাষা ভাষী লোক একেলগত বসবাস কৰে, খুব ধুনীয়াকৈ বসবাস কৰে। সেইকাৰণে তেওঁলোকে আমাৰ যিটো ইয়াত পৰম্পৰা, যিটো আমাৰ জাতীয় উৎসৱ বিহু, এইটো আমাৰ জাতীয় উৎসৱ বিহুৰ যিটো বিহু নাচ হয়, এই বিহু নাচটো সকলোৱে ভাষা ভাষী শিকিব লাগে। আৰু সেই উদ্দেশ্যে আমি অসমত যিমান অন্য জাতি জনগোষ্ঠী বা ভাষা ভাষী লোক আছে তেওঁলোকক মই আহ্বান কৰিছোঁ যে অসমত যদি বসবাস কৰি আছে আপোনালোকে অসমত ভাষা সংস্কৃতি কলা সংস্কৃতি শিকিব লাগে আৰু নিজৰ কলা সংস্কৃতিত তেওঁলোকে আদান প্ৰদান কৰিব লাগে। সেইটোৱে হ'ল বৃহত্তৰ অসমীয়া জাতিৰ গঠনৰ এটা প্ৰক্ৰিয়া। আৰু এই উদ্দেশ্যে আমি এই বিহু নাচ কৰ্মশালাটো আয়োজন কৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ সহযোগত, ৰাইজৰ সহযোগত আৰু চবৰ আশীৰ্বাদত আমি এই সফলতা অৰ্জন কৰিম।